লৰালৰিকৈ আজি শুই উঠি গা পা ধুই মেলি ভাবিলোঁ ঘৰকেইটা মোহাৰি থওঁ যিহেতু ৰাতিপুৱা ৰ'দটো অকণমান কমি থাকে তেতিয়া কামখিনি আজৰি কৰি নল'লে পিছত একদম অশান্তি লাগে তাকে ঘৰটো মোহাৰি মেলিবোৰ চাফা কৰি থৈছোঁ ল'ৰাৰ লগত আৰু এইবোৰ কিমান কাম কৰি থাকিম একেটা কামকে থওঁহে আকৌ আহি সেই কৰিয়ে পেলাই এবাৰ ভৰাওঁ এবাৰ উলিয়াওঁ আৰু এইবোৰ কাপোৰ আকৌ জাপি লৈছোঁ ব্লেংকেটবোৰ ৰাতি কেতিয়াবা দৰকাৰ হৈ যায় আৰু সেইটো সময়তে আহি পালেহি ইয়াক শুৱাই ল'লোঁ অকণমান এই কাৰণেই ৰাতিপুৱা সময়টোত অকণমান শুই দিয়ে 10টামান বজাৰ পৰা সি শুই দিয়ে তাকে শুৱাই ল'লোঁ শুৱাই পিনে ভাত চাত খাই মেলি আজৰি হৈ পেলাই মোৰ বেংকত অকণমান কাম আছিলে তাকে ভাবিলোঁ যে বেংকলৈ ওলাই যাওঁ আৰু তাৰ মনটো মানে একদম বেয়া তাৰ একদম ওলাই যাবলৈ সি বেয়া পায় জোৰ জবৰদস্তি লৈ যোৱাৰ কাৰণে আৰু এয়া দেখিছেনো সি হাই কৈছে আৰু তেতিয়া আহিলোঁ আমাৰ তাত বনাই থকা ঘৰটো চাবলৈ দেউতাই চাই থৈ আহিবা বুলি কৈছিলে তাৰপিছত আহি পিনে এই কৰিছে কি বাপেকৰ লগতে এই পাত ভৰাইছে পাত ভৰাবলৈ লাগি গৈছে আৰু আপোনালোকক যদি কাৰোবাক টিংখাগৰৰ ওচৰতে ভাড়াঘৰ লাগে মোক কণ্টেক্ট কৰিব দেই আমাৰ ভাড়াঘৰ তাতে বনাই থকা হৈছে আপোনালোকে মোক DM কৰিব যদি আপোনালোকক লাগে মই বাৰু ভাড়াঘৰৰ ভিডিঅ' এটা এক্সট্ৰাকৈ দিম এয়া চাওকচোন ইমান ধুনীয়াকৈ সি একেবাৰে পাত ভৰাইছে নহয় ডাঙৰ মানুহৰ নিচিনাকৈ আজিলৈ আহিছোঁ